ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু এণ্ড স্ক্ৰীণত এইটো অধ্যায়ৰ প্লেলিষ্ট লিংক দি থৈছোঁ। প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 8ৰ পৰা 2022 চনৰ SSLC এক্সামত আহিব পৰা প্ৰশ্নৰ উত্তৰ। থিতা সূক্ষ্ম কোণ হ'লে সাইন থিতাৰ মান হ'ব। থিতা এটা সূক্ষ্ম কোণ বুলি কৈছে। সূক্ষ্ম কোণ মানে কি? ত্ৰিভুজ ABCৰ এইটো 90 ডিগ্ৰী কোণ সাপেক্ষে এইটো ধৰি লোৱা থিতা। এতিয়া সাইন থিতাৰ মানটো কি হ'ব? 0 হ'ব, 1 হ'ব, 0তকৈ ডাঙৰ, 1তকৈ সৰু, সংখ্যাবদ্ধ নহয়। এইটো কি হ'ব চোৱা। সূক্ষ্ম কোণ সাপেক্ষে 0 ডিগ্ৰী কোণৰ মান সাইন 0 হয়। তোমালোকে তালিকাখনো চাব পাৰা তোমালোকৰ কিতাপত 226 পেজত তালিকাখন দিয়া আছে, তাতো চাব পাৰা। আৰু 1 হয় কেতিয়া? সাইন 90 ডিগ্ৰী কোণৰ মান। যিহেতু ইয়াত থিতা সূক্ষ্ম কোণ বুলি কৈছে, সূক্ষ্ম কোণ সাপেক্ষে কোণৰ বিপৰীত বাহু বা অতিভুজ। কোণৰ বিপৰীত বাহু তলত হ'ব অতিভুজ। তাৰমানে লবটো সৰু, হৰটো ডাঙৰ। তাৰমানে কি হ'ব? 1তকৈ সৰু হ'ব, 0তকৈ ডাঙৰ। গতিকে ইয়াত 3 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ। আমি C অপশ্যনটো পাতি দিলেই হৈ গ'ল। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ SSLC 2022 মেথছ চেপ্টাৰ 8 ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ নং 2। এতিয়া 1 - tan² 45 / 1 + tan² 45 ডিগ্ৰীৰ মানে মান হ'ল tan 90 ডিগ্ৰী, B1, C sin 45 ডিগ্ৰী, D0। ইয়াত কোনটো শুদ্ধ আনচাৰ হয় আমি এইটো পাতিব লাগে। এতিয়া শুদ্ধ অপশ্যনটো আমি পাতিবলৈ হ'লে ইয়াত কি আছে? 1 - tan² 45 ডিগ্ৰী 1 + tan² 45 ডিগ্ৰী। এতিয়া tan 45 ডিগ্ৰীৰ মান কিমান? 1। 0/2 = 0 হয় নে নহয়? তাৰমানে আমাৰ D অপশ্যনটো ইয়াত শুদ্ধ উত্তৰ। আমি অশুদ্ধ অপশ্যনটো পাতি দিলেই হ'ল, তোমালোকে এইখিনি কৰি দেখুৱাব নালাগে। এতিয়া আমাৰ সন্মুখত আছে কুৱেশ্যন নম্বৰ 3। 2 tan 30 ডিগ্ৰী / 1 + tan² 30 ডিগ্ৰী = what? ইয়াৰ মানটো কি? sin 60 ডিগ্ৰী, cos 60 ডিগ্ৰী, tan 60 ডিগ্ৰী, sin 30 ডিগ্ৰী। এতিয়া এইবিলাক মান যাৰ মনত আছেতো ঠিকেই, যাৰ যাৰ মনত নাথাকে তোমালোকে পাতি লোৱা আৰু এইটো প্ৰচেছ শিকি লোৱা। 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী। একেবাৰে যিও নাজানা সিও কি কৰিব পাৰিবা? ইয়াৰ মানটো উলিয়াই দিব পাৰিবা। 0, 1, 2, 3, 4 পাতি দি /4 কৰা। 0/4 0ই হ'ব। 1/4 তাৰ বৰ্গমূল 1/√2। 2/4 মানে কি? 1/2 1/2ৰ বৰ্গমূল। এইটো 1/2, এইটো 1/√2, এইটো কি হয়? √3/2, এইটো 1। এইটো সাইন হৈ গ'ল। তাৰপিছত কছটো এইটো লিখা 1 √3/2 1/√2 1/2 0। এতিয়া এইখিনি লিখি লোৱাৰ পিছত বাকী আটাইকেইটা মান আমি পাই যাওঁ। কেনেকৈ পাই যাওঁ? 2 tan 30 ডিগ্ৰী। চোৱা 2 tan 30 ডিগ্ৰী আমি কি পাতিব লাগে? 2 tan 30 ডিগ্ৰীৰ মান / 1 + tan² 30 ডিগ্ৰী। এইটো 2 tan 30 ডিগ্ৰী, 30 ডিগ্ৰীৰ মানটো এইটো /এইটো কৰি দিয়া। tan 30 ডিগ্ৰীৰ মান কি হ'ব? 1/√3। 2 × 1/√3 / 1 প্লাছ এইটোতো 1/√3 হ'ব। ইয়াত স্কুৱেৰ আছে। এইটো কি হ'ব? বৰ্গমূলটো উঠি যাব। এইটো 2/√3 ওপৰত, তলত বৰ্গমূল উঠি যাব। 3 লসাগু লৈ ল'লে 3 + 1 / 3। এতিয়া আমি এইটোত কি কৰিব পাৰোঁ? হৰৰ হৰটো লব হৈ যাব। ইয়াত আমাৰ কি হৈ যাব? 2/2 × 3 কি হয়? 2 × 3 এইটো কি হৈ যায়? 4 × √3। এইটো দি ইয়াত কিবাৰ যাব? 2 বাৰ। 2 বাৰ গ'লে
আৰু 3 দি √3 দি ইয়াত √3 ৰৈ যাব √3/2 এতিয়া √3/2 কাৰ মান sin 60 ডিগ্ৰীৰ মান তাৰ মানে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ল কি এ নম্বৰটো শুদ্ধ অপশ্যন গতিকে তোমালোকৰ মনত থাকিলে এনেকৈ কৰিবা নহ'লে এনেকৈ ইয়াৰ পৰা চোৱা কচেকটো উলিয়াই দিব পাৰা এতিয়া কচেক 30 ডিগ্ৰীৰ মান উলিয়াব লাগে কচেক 30 ডিগ্ৰী যদি এইটো sin 30 ডিগ্ৰীৰ কি হ'ব প্ৰতিক্ৰম 2 হ'ব হয়নে এতিয়া কট 60 ডিগ্ৰীৰ মান উলিয়াব লাগে এইটো বা এইটো sin এইটো বা এইটো কৰি দিলে √3 হ'ব কট 60 ডিগ্ৰীৰ মান 10ৰ প্ৰতিক্ৰম গতিকে কি হৈ যাব এই বিষয়ে মই আগৰ ভিডিঅ'বিলাকত বৰ্ণনা কৰি দিছোঁ তোমালোকে তাতো চাই ল'ব পাৰা এতিয়া আমাৰ সন্মুখত আছে SSLC 2022 ৰ বাবে মেথছৰ চেপ্টাৰ 8 ৰ পৰা সম্ভাৱনাময় ইম্পৰ্টেণ্ট কমন কুৱেশ্যন ন 4 এতিয়া এই প্ৰশ্নটোত কি আছে cos থিটাৰ মান বাঢ়ি যায় cos থিটাৰ মান কেতিয়া বাঢ়ি যায় বা কেতিয়া কমে এতিয়া চোৱা cos থিটাৰ মানটো আমি কেনেকৈ পাওঁ এইটো কোণৰ সন্নিহিত বাহু বাই অতিভুজ এতিয়া থিটাৰ মানটো যদি কমে তেতিয়া অতিভুজডাল ইয়াত যিমান দৈৰ্ঘ্য তাতকৈ কমিল নে নাই তেতিয়াহ'লে কি হ'ব এইটো বাই এইটোৰ মানতকৈ এইটো বাই এইটোৰ মানতকৈ এইটো বাই এইটোৰ মানটো বাঢ়িব নে নাই এতিয়া মানে থিটাৰ মান বাঢ়ি গ'লে অতিভুজডালৰ দৈৰ্ঘ্য বাঢ়ি যায় অতিভুজটো তলত থাকে হয়নে নহয় কোণৰ সন্নিহিত বাহু বাই অতিভুজ হয়নে অতিভুজ হৈ থাকে তেতিয়াহ'লে আমি কি কৰিম এতিয়া অতিভুজৰ মান যেতিয়া কোণৰ মান বাঢ়িব অতিভুজৰ মান বাঢ়িব অৰ্থাৎ কি হ'ব থিটাৰ মানটো বাঢ়ি গ'লে অতিভুজৰ মান বাঢ়ে থিটাৰ মান কমি গ'লে অতিভুজৰ মান কমে অৰ্থাৎ cos থিটাৰ মান বাঢ়ে গতিকে ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ল কি এই অপশ্যনটো থিটাৰ মান যেতিয়া কমি যাব তেতিয়া cos থিটাৰ মানটো কি হৈ যাব বাঢ়ি যাব এতিয়া আমাৰ সন্মুখত আছে কুৱেশ্যন নম্বৰ 5 থিটা এটা সূক্ষ্ম কোণ হ'লে tan থিটা আৰু sec থিটাৰ মাজত তলৰ কোণটো সম্পৰ্ক সত্য এইটো আমি tan স্কয়াৰ থিটা = 1 + sec স্কয়াৰ থিটা tan স্কয়াৰ থিটা = 1 - sec স্কয়াৰ থিটা tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা -1 ওপৰৰ এটাও নহয় ইয়াৰ sec আৰু tanৰ মাজত সম্পৰ্ক থকা আমি অভেদটোক কি পাইছিলোঁ sec স্কয়াৰ থিটা = 1 + tan স্কয়াৰ থিটা এতিয়া কি আছে tan স্কয়াৰ = তিনিওটাত 1 টো বাওঁফালে নিলে sec স্কয়াৰ থিটা -1 হ'ব তাৰ মানে সি অপশ্যনটো কি হ'ব আমাৰ ইয়াত শুদ্ধ উত্তৰ হ'ব আমি সি অপশ্যনটো পাতি থ'লেই অপশ্যনৰ প্ৰশ্ন এইটো প্ৰশ্নৰ আমি 1 নম্বৰ পাই যাম এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ SSLC 2022 ৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ন 6 চেপ্টাৰ 8 ট্ৰাইগোনোমেট্ৰি এতিয়া 9 sec স্কয়াৰ থিটা -9 tan স্কয়াৰ থিটা = হোৱাট এই অপশ্যনত 1 2 9 7 8 d 0 এতিয়া চোৱা আমি কি জানো 9 sec স্কয়াৰ থিটা আমি 9 কমন ল'লে -10 স্কয়াৰ থিটা এইটো আমি পাওঁ আমি কি জানো sec স্কয়াৰ থিটা = 1 + tan স্কয়াৰ থিটা এই tan স্কয়াৰ থিটাটো বাওঁফালে আনিলে sec স্কয়াৰ থিটা -10 স্কয়াৰ থিটা = 1 তে এইখিনিৰ মান 1 9 * 1 = কিমান হ'ব 9 তাৰ মানে বি অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ আমি ইয়াত আনসাৰ বি পাতি দিলেই হৈ গ'ল এইখিনি আমি কৰি দেখুৱাব নালাগে যেহেতু এইটো এটা অপশ্যনেল প্ৰশ্ন এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ SSLC 2022 ৰ বাবে মেথছ চেপ্টাৰ 8 ৰ পৰা ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন ন 7 যদি tan a = 4/3 তেন্তে কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা কোণৰ বাকী ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব লাগে এইবিলাক সমস্যা আমি সমাধান কৰিলে ধৰি লওঁ ত্ৰিভুজ ABC ৰ এংগল B = 90 ডিগ্ৰী ABC এটা আমি ত্ৰিভুজ ধৰি লওঁ ABC এটা ত্ৰিভুজ ABC
সি এটা ত্রিভুজ এঙ্গল বি ইজ ইকুয়াল টু 90 ডিগ্রি tan A ইজ ইকুয়াল টু 4/3 তো কি হয়ে আছে দিয়া আছে আমাক আমি তো লিখি দিম দিয়া আছে এতে আমি tan A কি হয় কোণৰ বিপরীত বাহু BC বাই কোণৰ সন্নিহিত বাহু AB BC বাই AB আমি পাই গলো ইজ ইকুয়াল টু 4/3 ইজ ইকুয়াল টু k আমি ধৰি লৈছো এই অনুপাতটো k বুলি ধৰি লৈছো এতেকে BC ইজ ইকুয়াল টু কি হ'ব 4k AB ইজ ইকুয়াল টু 3k এতেকে AC স্কয়ার ইজ ইকুয়াল টু পাইথাগোরাসৰ সূত্ৰ অতিভুজৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান AB স্কয়ার প্লাস BC স্কয়ার এতে AB হৈছে কি 3k হোল স্কয়ার BC হৈছে কি 4k হোল স্কয়ার হ'ব এতে এটো কি 3k 9k স্কয়ার প্লাস 16k স্কয়ার এতে কিমান হল 25k স্কয়ার এতিয়া যদি আমি বর্গমূল লৈ দিও AC স্কয়ার ইজ ইকুয়াল টু 2 AC ইজ ইকুয়াল টু কি হ'ব 5k এতিয়া আমি এটো পাই গলো 5k এতিয়া আমি তোমালোকে তলে পাতি যাবা এতিয়া আমি sin অনুপাতটো লিও sin A ইজ ইকুয়াল টু কোণৰ বিপৰীত বাহু BC বাই অতিভুজ AC এতিয়া BC ৰ মাপ কিমান BC ৰ মাপ কিমান 4k AC ৰ মাপ কিমান 5k k cancel কিমান হৈ গল 4/5 cos হৈছে কোণৰ সন্নিহিত বাহু AB বাই অতিভুজ AC AB বাই AC ইজ ইকুয়াল টু কিমান AB হৈছে কিমান 3k AC হৈছে কিমান 4k ইজ ইকুয়াল টু 3/4 আমি পাই গলো cos পাই গলো sin পাই গলো tan পাই গলো এতিয়া cosec অনুপাতটো কি হয় cosec 1/sin प्रतिक्रम 1/sin A এটা sin এর प्रतिक्रम কিমান 5/4 sec হইছে cosর प्रतिक्रम 1/cos A কিমান হ'ব এটো AC 5k এটো 5 গতিকে प्रतिक्रम হলে 5/3 এটা 10 to আমার দিয়াই আছে cot A is equal to 1/10 10 এর प्रतिक्रम কিমান 4/3 আছে এটো cot to 3/4 হৈ যাব আমার এই এনেদৰে আটাইবোৰ বাকিবোৰ ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰা হল এটো 2 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে গতিকে তোমালোকে এই সমস্যাটো এনেদৰে সমাধান কৰি থৈ আহিলেই হৈ গল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাস 10 ম্যাথমেটিক্সৰ ACSLC 2020 ৰ বাবে চেপ্টাৰ 8 ৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন ৱেট ত্ৰিভুজ OPQ ৰ P কোণ সমকোণ ত্রিভুজ OPQ ৰ P কোণ কৈছে কি সমকোণ OPQ ৰ P কোণ সমকোণ এটো সমকোণ OP 7 cm OP 7 cm এতে আমাৰ sin Q আৰু cos Q উলিয়াবলৈ হলে এটো 7 দিয়া আছে এই দুটাৰ পাৰ্থক্য OQ minus PQ পাৰ্থক্য দিয়া আছে 1 আমি এই দুটাৰ মান উলিয়াই লৈ তাৰ পিছত sin Q আৰু cos Q ৰ মান আমি নিৰ্ণয় কৰিব পাৰিম এটো কেনেকৈ উলিয়াম ইয়াত OP is equal to 7 cm OQ minus PQ is equal to 1 cm ত্রিভুজ OPQ ৰ angle P is equal to 90 degree এতিয়া আমি পাইথাগোরাস খটাই দিম ইয়াত কি হ'ব OP square plus PQ square is equal to আমি কি জানো OQ square এতিয়া ইয়াৰ পৰা আমি কি জানো OP square টোৰ মান দিয়া আছে is equal to OQ square minus PQ square আমি পাতিব পাৰো আৰু ইয়াৰ পৰা আমি কি পাই যাও OQ plus PQ
অ' কিউ মাইনাছ পি কিউ আমি এইটো মান পাই যাম ইয়াৰ পৰা যেতিয়া আমি এইটো মান পাই যাম অ' পি মানে কিমান হ'ব 7 স্কুৱেৰ ইজ ইকুৱেল টু এইখিনিৰ মান অ' কিউ প্লাছ পি কিউৰ মান দিয়া নাই অ' পি মাইনাছ অ' কিউ মাইনাছ পি কিউ 1 দিয়া আছে ইনটু 1 তাৰমানে আমি ইয়াৰ পৰা কি পালোঁ অ' কিউ মাইনাছ প্লাছ পি কিউ ইজ ইকুৱেল টু 49 পালোঁ এইটো যদি আমাৰ 1 নম্বৰ হয় এইটো যদি আমাৰ 2 নম্বৰ হয় 1 প্লাছ 2 ইমপ্লাইজ 1 আৰু 2 পৰা আমি কি পাওঁ কি হ'ব অ' কিউ 2 অ' কিউ ইজ ইকুৱেল টু মাইনাছ পি কিউ প্লাছ পি কিউ গ'লগৈ 1 প্লাছ 49 ইজ ইকুৱেল টু কিমান 50 অৰ অ' কিউ ইজ ইকুৱেল টু 25 আমি অ' কিউৰ মান কিমান পালোঁ 25 এতিয়া 2 নম্বৰত যদি আমি অ' কিউৰ ঠাইত আমি 25 বহাই দিওঁ প্লাছ পি কিউ ইজ ইকুৱেল টু কিমান 49 এতিয়া পি কিউ ইজ ইকুৱেল টু কিমান হ'ব 49 মাইনাছ 25 ইজ ইকুৱেল টু কিমান 24 এতেকে আমাৰ কি উলিয়াব লাগে সাইন কিউ ইজ ইকুৱেল টু কিউ কোন সাপেক্ষে কোণৰ বিপৰীত বাহু অ' পি বাই কোণৰ অতিভুজ অ' কিউ ইজ ইকুৱেল টু আমি কিমান পালোঁ অ' পিৰ মানটো কিমান পালোঁ অ' পি আমাৰ দিয়া আছে 7 আৰু অ' কিউটো আমি পালোঁ কিমান 25 আমাৰ হৈ গ'ল এইটো এতিয়া আমাৰ কছ কিউ উলিয়াব লাগে কছ কিউ ইজ ইকুৱেল টু কছ কিউ কোণৰ সন্নিহিত বাহু পি কিউ বাই অতিভুজ অ' কিউ ইজ ইকুৱেল টু 24/25 এইটো 2 বা 3 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে এই সমস্যাটো আমি এনেদৰে সমাধান আগবঢ়ালেই এই প্ৰশ্নৰ সম্পূৰ্ণ নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে SSLC 2022 বাবে কুৱেশ্যন নং 9 দিয়া আছে যে 15 cot ইজ ইকুৱেল টু 8 তেন্তে চাইনে আৰু চেকে উলিওৱা এই সমস্যাটো আমি আগৰ 6 নম্বৰ সমস্যাটোৰ দ্বাৰা সমাধান কৰিম ধৰি লওঁ ত্ৰিভুজ এ বি চিৰ এংগল বি ইজ ইকুৱেল টু 90 ডিগ্ৰী আমি এ বি চি এটা ত্ৰিভুজ ধৰি লওঁ এ বি চি এংগল বি ইজ ইকুৱেল টু কিমান 90 ডিগ্ৰী এই বি কোণটোৰ মান হ'ব কি 90 ডিগ্ৰী গতিকে আমি এইটো কোণ সাপেক্ষে আমাৰ কি আছে 15 cot এ ইজ ইকুৱেল টু 8 অৰ এইটো আমাৰ কি দিয়া আছে cot এ ইজ ইকুৱেল টু কিমান 8/15 এতিয়া cot এ টো কি হয় tan টো হৈছে কোণৰ বিপৰীত বাহু বাই অতিভুজ tan ৰ প্ৰতিক্ৰম cot কোণৰ বিপৰীত বাহু বাই কোণৰ সন্নিহিত বাহু ইয়াৰ প্ৰতিক্ৰম কোণৰ সন্নিহিত বাহু বাই কোণৰ বিপৰীত বাহু এ বি বাই বি চি হ'ব ইজ ইকুৱেল টু 8/15 ইজ ইকুৱেল টু কে আমি ধৰোঁ এতেকে এ বি ইজ ইকুৱেল টু 8k বি চি ইজ ইকুৱেল টু 15k এতেকে এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এতিয়া আমাৰ 8k হোল স্কুৱেৰ প্লাছ 15k হোল স্কুৱেৰ is equal to 64k square plus 225k square এই দুটা যোগ কৰি দিলে আমাৰ কি হয় 98289k square এতিয়া আমি বৰ্গমূল লৈ দিলে AC is equal to কিমান হয় 17 গুণ চোৱা 17k হ'ব এটো 17k কেনেকৈ হয় 17 7 গুণ 49 9 উকলিল 1 হাতে 49 9 উকলিল 4 হাতে গুণে 7 হাতে 14 4 18 8 উকলিল 1 1 গুণে 1 আৰু 1 2
আমাৰ এইটো হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব লাগে এচি পাই গ'লো এ বি আৰু বি চি দিয়া আছে এতিয়া আমাৰ যিকোনো ত্ৰিকোণমিতিক অনুপাত আমি ইয়াৰ পৰা উলিয়াই দিম sin a ইজ ইকুৱেল টু কি হ'ব বি চি বাই এচ চি বি চিৰ মাপ আমি কিমান পাইছোঁ 8K এই 15K এচ চিৰ মাপ আমি উলিয়ালোঁ কিমান 17K কে কেঞ্চেল হৈ যাব 15/17 তাৰপিছত আমাৰ উলিয়াব হৈছে sec a secটো হৈছে cosৰ বিপৰীত cos হৈছে কি কোণৰ সন্নিহিত বাহু বাই অতিভুজ এতিয়া অতিভুজ বাই কোণৰ সন্নিহিত বাহু হ'ব অতিভুজটো হৈছে AC কোণৰ সন্নিহিত বাহুটো হৈছে AB AC কিমান 17K AB কিমান 8K 17/8 আমি এইখিনি সমস্যা সমাধান কৰি থৈ আহিলে এইটো প্ৰশ্নৰ সম্পূৰ্ণ 2 মাৰ্কছ আমি পাই গ'লো এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ HSLC 2020 ৰ বাবে মেথছৰ চেপ্টাৰ 8 ট্ৰাইগোনোমেট্ৰি পাঠৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন ন 10 ত্ৰিভুজ ABCৰ বি কোণ সমকোণ যদি tan a = 1/√3 তেন্তে cos a আৰু cos c sin a sin c ৰ মান উলিয়াব লাগে আমাৰ ইয়াত কি কৈ দিছে ত্ৰিভুজ ABCৰ এংগল B = 90 ডিগ্ৰী ABC এংগল B = 90 ডিগ্ৰী দিয়া আছে আমাৰ ইয়াত ধৰি ল'ব নালাগে কাৰণ আমাক ইয়াত দিয়া আছে আমি খালি ছবিটো আঁকি ললি হ'ল কি আছে ত্ৰিভুজ ABC ৰ এংগল B = 90 ডিগ্ৰী আৰু tan a = 1/√3 এতিয়া tan অনুপাতটো কি হ'ব a কোণৰ বিপৰীত বাহু BC/AB BC বাই কোণৰ সন্নিহিত বাহু AB = 1/√3 আমি কি কৰিম আগৰ কেইটাৰ নিচিনা কে ধৰো এতিয়া আমি ইয়াৰ পৰা এতেকে BC = কে হ'ব 1 * k 1k মানে k হ'ব AB = √3k আমি এইটো পাই গ'লো AC² পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান এতিয়া আমাৰ k √3k হোল স্কয়াৰ হ'ব প্লাস BC ৰ মান k আছে স্কয়াৰ হ'ব 3k² প্লাস k² = 4k²। এতিয়া AC² আছে আমি বৰ্গমূল লৈ দিলে AC হ'ব এটোৰ বৰ্গমূল লৈ দিলে 2k হ'ব এতেকে cos a cos c minus sin a sin c is equal to cos a মানে কি হ'ব cos a কোণৰ সন্নিহিত বাহু অতিভুজ AB by AC into cos c কোণৰ সন্নিহিত বাহু অতিভুজ BC by AC BC by AC minus sin a sin c sin a কিমান sin a কোণৰ বিপৰীত বাহু BC by AC into sin c কোণৰ বিপৰীত বাহু AB by অতিভুজ AB by AC আমি এতিয়া ইয়াত মানবিলাক AB = কিমান √3k divided by AC AC ৰ মাপ হ'ব 2k BC হৈছে k এটো হ'ব 2k minus BC হৈছে k AC 2k into AB হৈছে √3k এটো হৈছে 2k এতিয়া k এটোকে cancel এতিয়া √3/4 minus √3/4 is equal to আমাৰ কিমান হ'ল 0 এনেদৰে আমি এটো মান নিৰ্ণয় কৰিলে এটো 2 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে আমি 2 নম্বৰ এটো প্ৰশ্নৰ পৰা সম্পূৰ্ণৰূপে পাই যাম এতিয়া আমাৰ সন্মুখত আছে HSLC 2020 ৰ বাবে মেথছৰ চেপ্টাৰ 8 ৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন ন 11 45 ডিগ্ৰী কোণৰ বাবে আটাইবোৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰা এই সমস্যাটো আমি কেনেদৰে সমাধান কৰিব পাৰো চোৱা ধৰি লওক
ত্রিভুজ এ বি সির এঙ্গুল বি ইজ ইকুয়াল টু 90 ডিগ্রি আৰু এ বি ইজ ইকুয়াল টু এছ চি এ বি আৰু এছ চি কোণৰ মাপ কি সমান এতিয়া আমি ত্ৰিভুজটো আঁকি লওঁ এ বি চি এই কোণটো 90 ডিগ্ৰী কোণ এইটো এটা সূক্ষ্ম কোণ হয়নে এতিয়া আমি ইয়াৰ এ বি ইজ ইকুয়াল টু এছ চি এটাকে আমি কি পাম এঙ্গুল এ ইজ ইকুয়াল টু এঙ্গুল সি ইজ ইকুয়াল টু 45 ডিগ্ৰী আমি এইটো স্পষ্টকৈ পাওঁ 45 ডিগ্ৰী এতিয়া আমি এই এক কোণ সাপেক্ষে এক কোণটো আমি কিমান পাই গ'লোঁ 45 ডিগ্ৰী এতিয়া 45 ডিগ্ৰী কোণ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব লাগে এ বি ইজ ইকুয়াল টু এছ চি ইজ ইকুয়াল টু এ ধৰোঁ এটাকে এছ চি স্কোয়ার ইজ ইকুয়াল টু এ বি ইজ ইকুয়াল টু বি সি হ'ব এইটো এ বি ইজ ইকুয়াল টু বি সি এ বি ইজ ইকুয়াল টু বি সি এ সি স্কোয়ার এ বি স্কোয়ার প্লাস বি সি স্কোয়ার এইটো এ স্কোয়ার প্লাস এ স্কোয়ার কিমান হ'ল 2a স্কোয়ার এতিয়া আমি বৰ্গমূল লৈ দিলে এ চি ইজ ইকুয়াল টু √2a স্কোয়ার আমি এইখিনি মান পাই গ'লোঁ এতিয়া আমি ইয়াৰ পৰা বাকীখিনি আমি আগবাঢ়ো এতেকে সাইন এ ইজ ইকুয়াল টু সাইন এ কি হ'ব বি সি বাই এ সি বি সি বাই এ সি এতিয়া বি সিৰ মাপ কিমান এ এ সিৰ মাপ কিমান √2a এইটো বৰ্গমূল ল'লে এ হৈ যাব এতিয়া সাইন এ মানে কিমান সাইন 45 ডিগ্ৰী ইজ ইকুয়াল টু এ কেনসেল কিমান হ'ব 1/√2 এইটো জানাই সাইন এতিয়া আমি cos 2 উলিয়াও cos 45 ডিগ্ৰী ইজ ইকুয়াল টু মানে একোণ এইটো 45 ডিগ্ৰী সাপেক্ষে কোণৰ সন্নিহিত বাহু এ বি বাই এছ চি এ বিৰ মাপ কিমান এ বি হৈছে এ এছ চিৰ মাপ কিমান √2a ইজ ইকুয়াল টু কিমান 1/√2 হ'ব cos এতিয়া আমি tan 2 উলিয়াও tan হৈছে কোণৰ বিপৰীত বাহু বি চি tan 45 ডিগ্ৰী tan এংগুল এ মানে কিমান 45 ডিগ্ৰী ইজ ইকুয়াল টু কোণৰ বিপৰীত বাহু বাই কোণৰ সন্নিহিত বাহু এইটো বি চিৰ মাপো এ বিৰ মাপো এ বাই এ ইজ ইকুয়াল টু কিমান 1 হৈ গ'ল এতিয়া আমি cot 45 ডিগ্ৰী ইজ ইকুয়াল টু 1/tan 45 ডিগ্ৰী পাওঁ ইজ ইকুয়াল টু কিমান 1 হ'ব 1ৰ প্ৰতিক্ৰম 1 তাৰপিছত আমি sec 2 লৈ যদি যাওঁ sec 45 ডিগ্ৰী ইজ ইকুয়াল টু 1/cos 45 ডিগ্ৰী মানে cosৰ প্ৰতিক্ৰম sec তাৰ মানে cosৰ মান 1/√2 আছিল secৰ প্ৰতিক্ৰম হ'ব secৰ মান হ'ব √2 এতিয়া cosec 45 ডিগ্ৰী is equal to sin 45 1/sin 45 তার মানে cosec to sin 45 ৰ প্ৰতিক্ৰম এতে 1/√2 ৰ প্ৰতিক্ৰম কিমান √2 এই সমস্যাটো আমি সমাধান কৰি থৈ আহিলে এনেদৰে এইটো প্ৰশ্নৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই গলো এতে আমি আলোচনা কৰিবলৈ আগবাঢ়িছো এছএছএলসি 2020 ৰ বাবে মেথছৰ চেপ্টাৰ 8 ৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন নো 12 ত্ৰিভুজ PQR ত্ৰিভুজৰ Q কোণটো 90 ডিগ্ৰী যদি PQ is equal to 3 cm PR is equal to 6 cm তেন্তে এংগুল QPR আৰু PQR নিৰ্ণয় কৰা এতিয়া আমাৰ Q লিয়াব লাগে এইটো ত্ৰিভুজ ধৰিলো Q কোণটো সমকোণ এইটো Q ইয়াত P ইয়াত R হয়নে এতিয়া ইয়াত কি দিছে Q কোণটো সমকোণ PQ is equal to 3 cm PR is equal to 6 cm ত্রিভুজ PQR ৰ angle Q is equal to 90 degree
PQ is equal to 3 centimeter, PR is equal to 6 centimeter. PR is equal to 6 centimeter. এতেকে tan angle QPR মানে এইটুকুন tan অনুপাত ললে নহব এই দুটা বাহুর মাপ দিয়ে আছে আমি কি লম cos বা sec লব পারি আমি cos অনুপাতটো cos angle QPR is equal to আমার কি হয় PQ by PR এটো 3/6 is equal to 1/2 1/2 কিমান হয় cos 60 ডিগ্রির মান 1/2 এতিয়া cos angle QPR is equal to cos 60 degree angle QPR is equal to 60 degree আমি এটো পাই গলো এটা QPR এর মানটো পাই গলো এটা আমার PRQ হয়নে angle P plus angle Q plus angle PRQ is equal to 180 degree এতে ইয়ার পর আমার angle PRQ is equal to 180 degree minus angle P কিমান 60 degree পালো angle Q হইছে 90 degree কিমান থাকিব 30 degree এতে আমার এইটো মানটো কি হৈ গল পাই গলো 30 ডিগ্রি এই এনাদৰ সমস্যাটো সমাধান কৰিলে এইটো প্ৰশ্নৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই গলো এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছো এছএসএলসি 2020 এর বাবে কোশ্চেন নম্বৰ 13 মান উলিওৱা cosec 30 ডিগ্ৰী cosec 60 ডিগ্ৰী cosec 90 ডিগ্ৰী sec 0 ডিগ্ৰী sec 30 ডিগ্ৰী আৰু sec 60 ডিগ্ৰী এতিয়া আমি ইয়াৰ মানটো উলিয়াবলৈ যাও cosec 30 ডিগ্ৰী plus cosec 60 ডিগ্ৰী plus cosec 90 degree whole divided by sec 0 degree plus sec 30 degree plus sec 60 degree যার যার মনত আছে ইয়াত মানবিলাক বহাই দিয়া যার যারা এই মানবিলাক মনত না থাকে তেওঁলোকে এটো চাই লবা 0 degree এই মান উলিয়াটো তোমালোকে চাই লবা কি 0 degree 30 degree 45 degree 60 degree 90 degree 1 0 1 2 3 4 পাতা প্ৰতিটোক 4 ৰে হৰণ কৰি দিয়া হৰণ কৰাৰ পিছত বৰ্গমূল লৈ দিয়া 0 এটো 1/2 এটো 1/√2 এটো হব √3/2 এটো হব 1 এটো হল গৈ sin অনুপাতৰ মান cos 2 পাতা cos 2 এই উল্টাকে এইটো ক্রম ইয়াৰ পৰা পাতি যোৱা √3/2 1/√2 এটো 1/2 ইয়াত আহি যাব ইয়াত 0 হৈ যাব এতিয়া ইয়াৰ পৰা মানবিলাক বহাই দিয়া এতিয়া cosec 30 ডিগ্ৰী মানে sin 30 ডিগ্ৰীৰ প্ৰতিক্ৰম কি হ'ব 2 plus cosec 60 ডিগ্ৰী sin 60 ডিগ্ৰীৰ প্ৰতিক্ৰম 2/√3 plus cosec 90 ডিগ্ৰী sin 90 ডিগ্ৰীৰ প্ৰতিক্ৰম মানে 1 এই হ'ব whole divided by এইটো হ'ব আমাৰ এইটো cos এতিয়া আমাৰ sec 0 ডিগ্ৰী sin 0 ডিগ্ৰীৰ প্ৰতিক্ৰম 1 plus কি হ'ব sec 30 ডিগ্ৰী টু কি হ'ব cos 30 ডিগ্ৰীৰ প্ৰতিক্ৰম 2/√3 তাৰ পিছত কি আছে sec 60 ডিগ্ৰী টু sin 60 ডিগ্ৰীৰ প্ৰতিক্ৰম কি হৈ গল ইয়াত আৰু তলত আৰু ওপৰত একে হয় না নহয় ইজ ইকুৱেল টু আমাৰ কি হৈ গল 1 চাইছা কিমান হস এটো যদি না জানা এনেকে পাতি উলিয়াই লবা তাৰ পিছত ইয়াৰ পৰা আটাইবোৰ মানে মিলে 10 ৰ উলিয়াবলৈ হলে এটো কিটো উদাহৰণ কৰি থাকা যিমান ডিগ্ৰী আছে হিমান ডিগ্ৰী হিচাপে 10 ৰ উলিয়াই কটৰ প্ৰতিক্ৰমটো 10 ৰ প্ৰতিক্ৰমটো কি হ'ব কট
এইটো আমাৰ অতি সহজ প্ৰক্ৰিয়া এইটো এটা 2 মাৰ্কছৰ প্ৰশ্ন হ'ব পাৰে আমি এইটো এনেদৰে সমাধান কৰিলেই হৈ গ'ল এটা আমাৰ সন্মুখত আছে চেপ্টাৰ 8 মেথমেটিক্স সৰ চেপ্টাৰ 8 ৰ পৰা SSLC 2020 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন ন 14 যদি 10a + b = √3 আৰু 10a - b = 1/√3 0 ডিগ্ৰী less than a + b less than = 90 ডিগ্ৰী a greater than b তেন্তে a আৰু b উলিওৱা a b তকৈ ডাঙৰ এতিয়া আমি ইয়াত কি পাওঁ 10a + b = √3 কেতিয়া হয় 10 60 ডিগ্ৰীৰ মান √3 হয় এতিয়া আমি যদি 10 উঠাই দিওঁ a + b = 60 ডিগ্ৰী এটো আমাৰ 1 নম্বৰ ইকুৱেশ্যন হল আকৌ এটো আমি ইয়াত দিয়া আছে লিখি লব লাগে দিয়া আছে লিখি লবা তেতিয়ালে ভাল আকৌ 10a - b 10a - b = 30 ডিগ্ৰী 1/√3 1/√3 কাৰ মান হয় 10 30 ডিগ্ৰীৰ মান হয় তে 10 আমি উঠাই দিলে কি হ'ব a - b = 30 ডিগ্ৰী এটো আমাৰ 2 নম্বৰ ইকুৱেশ্যন হৈ গ'ল তে 1 + 2 কৰি দিলে আমি কি পাওঁ 2a = 90 ডিগ্ৰী और a = কিমান 45 ডিগ্ৰী আকৌ আমি যদি 1 - 2 কৰি দিওঁ বা 1 নঙত মান বহাই দিলে ইয়াৰ পৰা গুচি গ'ল +b এটো মাইনাস আছে প্লাস হৈ যাব 2b = 60 পৰা 30 গলে 30 ডিগ্ৰী और b = 15 ডিগ্ৰী আমাৰ এই সমস্যাটো এনেদৰে সমাধান কৰিলেই হৈ গ'ল এটো আমাৰ 2 মাৰ্কস বা 3 মাৰ্কসৰ প্ৰশ্ন হ'ব পাৰে আমি এইখিনি সমাধান কৰি থৈ আহিলেই 2 মাৰ্কস বা 3 মাৰ্কস আমাৰ মোট নম্বৰৰ লগত যোগ হৈ গ'ল এটা আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাস 10 ম্যাথমেটিক্সৰ চেপ্টাৰ 8 ৰ পৰা SSLC 2022 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন অফ 15 প্ৰমাণ কৰা যে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা = 1 থিটা সূক্ষ্ম কোণ এটো আমি প্ৰমাণ কৰিব লাগে এটো আমি প্ৰমাণ কৰিবলৈ হলে ধৰি লব লাগিব ABC এটা ত্ৰিভুজ ABC ত্ৰিভুজৰ এটো থিটা ধৰি লও ত্রিভুজ ABC angle B = 90 degree angle B 90 degree angle A = theta এটা আমি ইয়াৰ পৰা কি পাও পাইথাগোৰাছৰ সূত্ৰ মতে AB স্কয়াৰ প্লাস BC স্কয়াৰ = AC স্কয়াৰ এতিয়া আমি AC স্কয়ার দিয়ে হরণ কৰি দিলে AB স্কয়ার বাই AC স্কয়ার প্লাস BC স্কয়ার বাই AC স্কয়ার = AC স্কয়ার বাই AC স্কয়ার তে ইয়াৰ পৰা কি পাও AB বাই AC হোল স্কয়ার পাতিব পাৰো BC বাই AC এটো আমি হোল স্কয়ার কৰি দিব পাৰো = AC স্কয়ার বাই AC স্কয়ার 1 এতিয়া AB বাই AC থিটা কোণ সাপেক্ষে কোণৰ সন্নিহিত বাহু বাই অতিভুজ কি হ'ব cos থিটা হোল স্কয়ার প্লাস থিটা কোণ সাপেক্ষে কোণৰ বিপৰীত বাহু বাই অতিভুজ BC বাই AB কি হ'ব sin থিটা হোল স্কয়ার = 1 এতিয়া কোণৰ যেহেতু আমি এটো কি লিখিব cos স্কয়ার থিটা কোণৰ মানৰ ওপৰ কোণৰ ডিগ্ৰী মাপৰ ওপৰত কোনো মানে বৰ্গ নহব থিটা মানে অনুপাতটোৰ মান হে কি হয় বৰ্গ হয় 1 প্ৰমাণিত হল আমাৰ প্ৰমাণ কৰা হৈ গল
প্ৰমাণিত হ'ল এইটো এটা 2 মাৰ্কছৰ বাবে প্ৰশ্ন হ'ব পাৰে এইটো আমি এনেদৰে সমাধান কৰি থৈ আহিলেই এইটো প্ৰশ্নৰ সম্পূৰ্ণ 2 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে কোৱেশ্চন নম্বৰ 16 sin থিতাক বাকি আটাইবোৰ ত্ৰিকোণমিতিক অনুপাতৰ সহায়ত প্ৰকাশ কৰে এই সমস্যাটো সমাধান কৰিবলৈ হলে আমি কি লিখিব পাৰো sin theta is equal to 1 by cosec theta এতিয়া আমি এটো কোৰ পৰা পাও sin theta into cosec theta is equal to 1 আমি এটো ইয়াৰ পৰা পাইছো এতিয়া আমি কি পাইছিলো sin cosec টা চক্ৰ দেখুৱাইছিলো cos sec tan cot আমি cosec পালো cosecৰ লগত cotৰ সম্পৰ্ক আছে আমি এটো cot লৈ যাও কেনেকৈ হ'ব 1 by কি হ'ব root over 1 plus cot square theta এটো আমি কোনটো সূত্ৰৰ পৰা পাও এটো cosecৰ ঠাইত আমি কি জানো cosec square theta is equal to 1 plus cot square theta গতিকে আমি cosecৰ বৰ্গমূল লৈ দিলে root over 1 plus cot square theta হৈ যাব গতিকে আমি এটো মান ইয়াত বহুৱাই দিব পাৰো তাৰ পৰা আমি কি পাও এটো কটৰ সহায়ত প্ৰকাশ কৰা হল cosecত হল এতিয়া কটৰ পৰা আমি টেনলৈ আহিব পাৰো বা এনেকে আহিব পাৰো আমি ইয়াতে কটৰ পৰা টেনলৈ লৈ যাও root over 1 plus 1 by tan square theta এটো আমি কোৰ পৰা পাইছো tan theta into cot theta is equal to 1 গতিকে cot theta is equal to 1 by tan theta স্কয়ার আছে কারণ আমি স্কয়ার দি দিলু তে 1 by root over আমি যদি বর্গমূল লৈ দিও tan square theta plus 1 by কি হ'ব tan theta tan square theta এটা এটোৰ বৰ্গমূল পাও হিটোৰ বৰ্গমূল আমি না পাও গতিকে 1 by আমি কি কৰিম root over tan square theta plus 1 by tan theta আমি এটো ইয়াৰ পৰা ইয়াত লৈ যাও আমি কি পাম এই হৰৰ হৰটো লব হৈ যায় কি হ'ব tan theta by root over 1 plus tan square theta আমি এটো পাই গলো এতিয়া আমাৰ tan theta is equal to আমি এটো tan theta ঠাইত root over sec square theta minus 1 by এটো root over sec square theta মানে sec theta আমি পাতি দিব পাৰো sec theta এটো আমি কোনটো অভেদৰ পৰা পাও sec square theta is equal to 1 plus tan square theta এতিয়া সোয়া 1 টু ফেলাই আনিলে মাইনাস হ'ব 10 বর্গমূল লৈ দিল root over sec square theta minus 1 এটো পাতি দিলু এতিয়া এটোৰ বর্গমূল লৈ দিলে sec square theta is equal to 1 plus tan square theta টা sec theta আমি পাতি দিলু এতিয়া তাৰ পিছত আমাৰ sec লৈ গুছি গল এতিয়া আমাৰ কত যাব লাগে cosত cosটো আমি কি জানো sin square theta sin theta is equal to root over 1 minus cos square theta এটো কোৰ পৰা আহিল আমি কি পাও এটো হবে sin square theta plus cos square theta is equal to 1 এটো অভেদৰ পৰা আমি এটো মান পাই যাও cos square theta টো ফলাই লৈ গলো 1 minus cos square theta বৰ্গমূল লৈ দিলে ইয়াত বৰ্গমূল 1 minus কি হ'ব cos square theta এতিয়া এনেদৰে আটাইবোৰ ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰা হৈ গল এটো এটা মেকিং প্ৰশ্ন 2 মাৰ্কছৰ বাবে সম্ভাৱনামূলক এক প্ৰশ্ন দিছো তোমালোকে এটো শিকিত হবা এতিয়া আমাৰ সন্মুখত আছে কোৱেশ্চন নম্বৰ 17 প্ৰমাণ কৰা যে whole root over 1 plus sin theta by 1 minus sin theta is equal to sec theta plus tan theta আমি এটো উলিয়াব লাগে এতিয়া আমি সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ো বাও পক্ষ কি আছে root over 1 plus sin theta
বাই 1 মাইনাছ সাইন থিটা এইটো যেহেতু sec আৰু tan আছে sec থকাৰ কাৰণে আমি cosলৈ নিব লাগিব হয়নে cosলৈ আমি অতি সহজতে ইয়াক পৰিৱৰ্তন কৰিব পাৰো √1 প্লাছ সাইন থিটা হোল ইনটু 1 প্লাছ সাইন থিটা divided by 1 minus sin theta whole into 1 plus sin theta আমি তলত আৰু ওপৰত sin theta 1 plus sin theta ৰে পূৰণ কৰি দিলো এতিয়া ওপৰত 1 plus sin theta whole into 1 plus sin theta আমাৰ বৰ্গমূল আহি যাব 1 plus sin theta ওপৰটোৰ আমি দুটা আছে এটা বৰ্গমূলৰ পৰা নিলো তলত আহিব কি আমাৰ 1 স্কয়াৰ minus sin স্কয়াৰ theta এতিয়া এই sin স্কয়াৰ থিটাৰ পৰা আমি কি পাই যাও কি হ'ব 1 প্লাস sin থিটা বাই √cos স্কয়াৰ থিটা আমি এটো পাই গলো এতিয়া cos স্কয়াৰ থিটাৰ বৰ্গমূল পাই যাও ওপৰত আছে কি 1 প্লাস sin থিটা তলত cos স্কয়াৰ থিটাৰ বৰ্গমূল কি আহি যাব cos থিটা এতিয়া আমাৰ 1 বাই cos theta plus sin theta by cos theta is equal to sec theta plus tan theta is equal to right hand side সমান হুপক্ষ প্রমাণ করা হল আমি এই সমস্যাটো এনেদৰে সমাধান কৰিলে 2 বা 3 মাৰ্কছৰ প্ৰশ্ন হ'ব এটো 2 বা 3 মাৰ্কছৰ প্ৰশ্ন হ'ব 2 বা 3 আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেন্ট কোৱেশ্চন 18 প্ৰমাণ কৰা যে sin থিটা minus 2 sin কিউব থিটা divided by cos কিউব থিটা minus cos থিটা is equal to tan থিটা আমি এটি ইয়াতো বাম পক্ষটো আমি লৈ লও sin theta minus 2 sin cube theta whole divided by 2 cos cube theta minus cos theta আমি এইটো পালো is equal to ইয়াৰ পৰা আমি ওপৰত যদি sin theta কমন লও তেতিয়াহলে 1 minus 2 sin square theta আমি এইটো পাও তলত যদি আমি cos কমন লও cos theta কমন লও তেতিয়াহলে 2 cos square theta minus 1 আমি এটো পাম এতিয়া sin theta by cos theta এটো পাতিলো ইয়াত 1 minus 2 sin square theta তলত আমি 2 whole into 1 minus cos square theta পাতিলো cos নহয় sin square theta sin square theta পাতিছো 1 minus sin square theta minus 1 এটো আছে এইখিনিত আমি cos square theta ঠাইত 1 minus sin square theta পাতিছো কিয় আমি এটো জানো কি sin square theta plus cos square theta is equal to 1 এটো অভেদৰ পৰা পালো sin theta by cos theta কি হৈ যায় tan theta into 1 minus 2 sin square theta by 2 minus 2 sin square theta minus 1 এতে এইখিনি যদি আমি ইয়াত নাই সমাধান কৰো কি হ'ব tan theta is equal to 1 minus 2 sin square theta divided by এটো 2 এর পৰা 1 গুছি গলে 1 minus 2 sin square theta is equal to এটো is equal to নহয় এটো into হ'ব এটো আৰু এটো ক্যান্সেল খালি ৰৈ গল tan theta সমান আমি কি পালো হুপক্ষৰ সমান পাই গলো না নাই আমি বাম পক্ষৰ পৰা হুপক্ষ উলিয়াই দিলো তাৰ মানে কি প্ৰমাণিত হল আমাৰ এই সমস্যাটো ইয়াতে সমাধান কৰা হৈ গল এটো 2 বা 3 মাৰ্কছৰ কোৱেশ্চন হলে আমি 2 বা 3 মাৰ্কছ পাই যাম এতিয়া আমাৰ সন্মুখত আছে ইম্পৰ্টেন্ট কোৱেশ্চন 19
বাওঁ পক্ষৰ পৰা আমি সোঁ পক্ষটো উলিয়াওঁ এইটো দুটা পদ্ধতিত আমি সমাধান কৰিব পাৰোঁ √, sec থিতা -1 sec থিতা +1 এইটো আমি সমাধান কৰিবলৈ যাওঁতে তলে ওপৰে sec থিতা -1 হোল ইনটু sec থিতা -1 তলে ওপৰে আমি পূৰণ কৰি দিওঁ ইয়াতো sec থিতা -1 হোল ইনটু এইটো +1 আছে sec থিতা -1 দি আমি পূৰণ কৰিলোঁ ওপৰত দুটা আছে কাৰণে আমি বৰ্গমূলত এটা পাই যাম sec থিতা -1 তলত আমি কি পাম sec স্কয়াৰ থিতা বৰ্গমূল চিহ্নটো ইয়াত থাকিবই -1 a + b হোল ইনটু a - b a স্কয়াৰ - b স্কয়াৰ এতিয়া আমি ইয়াৰ পৰা কি পাওঁ sec থিতা -1 বাই এইটো tan থিতা আমি পাই যাওঁ এইটো tan থিতা আমি কেনেকৈ পাওঁ tan স্কয়াৰ থিতা +1 = sec স্কয়াৰ থিতা এতিয়া 1 টু ফালে লৈ গ'লে tan স্কয়াৰ থিতাৰ বৰ্গমূল tan থিতা হৈ গ'ল এতিয়া আমি ইয়াত কি পাই আছোঁ sec থিতা ইনটু sec থিতা বাই কি পাম sin থিতা বাই cos থিতা -1 এইটো যদি আমি ইয়াত লৈ যাওঁ -1 নহয় 1 বাই কি হ'ব tan থিতা এতিয়া আমি ইয়াত কি পাম sec থিতা ইনটু cos থিতা বাই sin থিতা আমি এইটো পাম আৰু ইয়াক যদি আমি tan দিওঁ ইয়াত tanৰ ঠাইত আমি এইটো পাতিলোঁ বা আমি এইটো ইয়াত পাতিও ল'ব পাৰোঁ আৰু এটা লাইন হৈ লওক লাগিলে tan থিতা sec থিতা বাই tan থিতা 1 বাই tan থিতা এতিয়া আমি ইয়াত কি পাতিব পাৰোঁ sec থিতা এইটো sin থিতা বাই cos থিতা কি হ'ব -1 বাই tan থিতা এতিয়া sec থিতা ইনটু cos থিতাটো ওপৰত যাবগৈ ডিভাইডেড বাই sin থিতা -1 বাই tan থিতা মানে কিমান cot থিতা এতিয়া চোৱা sec থিতা ইনটু cos থিতা 1 হৈ গ'ল 1 বাই sin থিতা মাইনাছ cot থিতা এতিয়া 1 বাই sin থিতা মানে কি cosec থিতা মাইনাছ cot থিতা সমান সুপক্ষ আমাৰ এইটো প্ৰমাণ কৰা হৈ গ'ল প্ৰুফড এইটো যদিও আৰু এক ধৰণৰ সমাধান কৰিছোঁ এইটো মোৰ ভিডিঅ'ৰ পাৰ্ট 38 চাবা তাত এই সমস্যাটো মই অন্য এক ধৰণে বিকল্পভাৱে সমাধান কৰিছোঁ তোমালোকে যিটো সহজ পোৱা সেইটো পদ্ধতিত কৰিলেই হ'ল এতিয়া আমাৰ সন্মুখত আছে ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 8ৰ পৰা 2022 SSLC এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 20 cot থিতা ইনটু tan থিতা = sec থিতা ইনটু cosec থিতা আমি প্ৰমাণ কৰিব লাগে এটো অতি সহজতে আমি প্ৰমাণ কৰিব পাৰিম বাও পক্ষ কি আছে cot থিতা প্লাস tan থিতা এতিয়া আমি এটো কি কৰিব পাৰো cos থিতা বাই sin থিতা প্লাস tan থিতা = sin থিতা বাই cos থিতা এটো আমি কোৰ পৰা পাম cos থিতা বাই sin থিতা = cot থিতা আৰু tan থিতা = sin থিতা বাই cos থিতা আমি এটো পাই যাও এতিয়া আমি লসাগু যদি লও sin থিতা * cos থিতা কি হৈ যাব cos * cos cos স্কয়ার থিতা প্লাস sin * sin sin স্কয়ার থিতা এতে ওপৰত কিমান হৈ গল 1 হয়নে তলত হ'ব কি sin থিতা * cos থিতা
এতিয়া আমাৰ দেখুৱাব লাগে sec theta ইনটু cos theta আমি কি 1/cos theta ইনটু 1/sin theta পাতিব পাৰোঁ ইয়াৰ পৰা নিশ্চয় পাৰি ইজ ইকুৱেল টু কি হৈ গ'ল sec theta ইনটু cosec theta সমান ভূপক্ষ প্ৰমাণ কৰা হ'ল তোমালোকৰ যদি PDF লিংক লাগে তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই PDF লিংক দি দিম তাৰ পৰা তোমালোকে PDF সংগ্ৰহ কৰি ল'ব পাৰা মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰা কমেণ্ট কৰা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত যিমান পাৰা শ্বেয়াৰ কৰা ইয়াৰ উপৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আই বাটন আৰু এণ্ড স্ক্ৰীনত বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক দি থৈছোঁ প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত হৈ আছে তোমালোকে তাত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা ইয়াৰ উপৰিও ডেছক্ৰিপশ্যনত PDF লিংক দি থৈছোঁ